এতিয়া বৰ্তমান বাইকখন ডাঙৰতে আমাৰ মানুহ গ'লেই এতিয়া মানে আপোনাৰ মেইন ঘটনাটো আমি শুনামতে আৰু আহি আমি যিটো স্পটত পাইছোঁ দুইটা ল'ৰা পৰি আছে আৰু কিবা গাড়ী এখনে মাৰিছে বুলি ওচৰৰ মানুহে কৈছে। কোন জেগাত হৈছে এইটো? লাওখোৱা বজাৰৰ ওচৰতে। নামকেইটা কি জনাবচোন? এটা ৰূপজ্যোতি দাস আৰু এটাৰ নাম আপোনাৰ দেৱজিৎ বেনাৰ্জী। দেৱজিৎ বেনাৰ্জী। পঢ়ি আছিলে তেওঁলোকে? পঢ়ি আছিলে। এজন হাই ছেকেণ্ডেৰী এবাৰ ছেকেণ্ড ইয়াৰ আৰু এজন ফাৰ্ষ্ট ইয়াৰ। এতিয়া আপোনালোকে ইয়ালৈ লৈ আহিছিলে হস্পিটেললৈ? হস্পিটেললৈ লৈ আহিছিলে। চিকিৎসকে কি ক'লে? দুইজন মৃত বুলি ঘোষণা কৰিছে। আপোনাৰ কোন হয়? মোৰ ভতিজা ল'ৰা। কি নামটো? দেৱজিৎ বেনাৰ্জী। কেনেকৈ হ'ল এক্সিডেণ্টটো? এক্সিডেণ্টটোতো আমি দেখা নাই, লোকৰ মুখত শুনিছোঁ। ইণ্ডিকা মানে মাৰি থৈ গৈছে। সিহঁতে ইফালৰ পৰা গৈ আছে, ইণ্ডিকা সিফালৰ পৰা আহিছে, মাৰি থৈ গৈছে। কিহত আছিলে এওঁলোক? এই বাইকত? ডাঙৰ বাইক বাইক লৈ আছে? জোঙা জোঙা বাইকবিলাক আছে বোলে। KTM? কলেজত পঢ়ি আছে। মোৰ ভতিজা ল'ৰা কলেজত পঢ়িছে, ইও কলেজতে পঢ়িছে। ইজনৰ নামটো কি জানে নেকি? ইজনৰ নামটো মই নাজানো। বন্ধু হয় দুইজন? বন্ধু নিচিনা ইয়াতে সৰুৱে হওঁ নেকি নে ডাঙৰেই হওক ক'ব নোৱাৰোঁ, কিন্তু ই পঢ়া শুনাত ভতিজা ল'ৰাটো ভাল কাৰণে সিহঁতে বহুত মৰম কৰে। ইংলিছ মিডিয়ামত পঢ়া শুনাটো ভাল, সিহঁতে চবেই মানে মৰম কৰে তাক। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।